নমস্কাৰ জনাইছোঁ মই অন্য এটা সৰু মিনি ভিডিঅ'লৈ আৰু আপোনালোকে ক'ৰ পৰা চাইছে জনাবচোন। সন্ধিয়াৰ সময়ত গৈছিলোঁ মন্দিৰলৈ। দেখিছেনে ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া হৈ আছে আৰু চাকি বন্তি জ্বলাই ইমান ধুনীয়া কৰি ৰাখিছে আৰু একেবাৰে ৰাস্তাৰ কাষতে আছে আৰু দোকানো আছে ওচৰতে। আপোনালোকে ইয়াৰ পৰা বজাৰ কৰি ধুনীয়াকৈ যাব পাৰে। সকলোখিনি সামগ্ৰী ইয়াতে পোৱা যায় আৰু দেখিছেনে চাৰিওফালে ইমান ধুনীয়া কৰি ৰাখিছে। কটনা ফুলৰ পুলিখিনি ইমান ধুনীয়াকৈ ৰুই থৈছে, ধুনীয়া ধুনীয়া ফুল ফুলি আছে আৰু আপোনালোকে ইয়ালৈ আহিছে নাই বাৰু জনাবচোন। বহিব পৰাকৈও ইমান ধুনীয়াকৈ পকাৰে বেঞ্চ বনাই থৈছে আৰু ইয়ালৈ আহিলে সময়বোৰ কেনেকৈ পাৰ হয় গমেই পোৱা নাযায়। চাৰিওফালে ইমান ধুনীয়া পৰিৱেশ, শান্তিৰ পৰিৱেশ। সঁচাকৈ ইয়ালৈ আহিলে নহয়, আপোনালোকে অহা নাই যদি এবাৰ আহি চাব, বহুত ভাল লাগে, আহি মনটো বহুত শান্তি লাগে। আৰু জনাসকলে বাৰু জানেই মন্দিৰ ভাগ ক'ত আছে, নজনাসকলৰ কাৰণে কৈ দিছোঁ। আৰু গোগামুখত আছে মন্দিৰ ভাগ, একেবাৰে ৰাস্তাৰ কাষতে। আপোনালোকে ট্ৰেইনেদি আহিলেও আহিব পাৰে, 5 মিনিটৰ ৰাস্তা হ'ব, কিন্তু গাড়ীয়েদি আহিলে একেবাৰে ৰাস্তাৰ ওচৰতে, মেইন ৰাস্তাৰ ওচৰতে হয়। আৰু এইফালে দেখিছেনে চাকি জ্বলাবৰ কাৰণে ইমান ধুনীয়াকৈ ৰাখি থৈছে। ধূপ চাকি কিন্তু বাহিৰতে জ্বলাব লাগে, ভিতৰ ভাগত প্ৰসাদ দিয়া হয়, এনেকৈ সেৱা লোৱা হয়, কিন্তু চাকি জ্বলোৱা নহয় তাত, বাহিৰতে জ্বলাই পিনি আপুনি যাব লাগিব। আৰু দেখিছেনে বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া, কৈছোঁ ন বহুত ধুনীয়া, চালে চাই থাকিবলৈ মন যায়। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ দেখিছেনে ইমান শান্তিৰ পৰিৱেশ, ইমান ধুনীয়া লাগে গৈ। আৰু ইমান ধুনীয়াকৈ যে সজাই থৈছে, দেখিয়ে কিবা এটা ভাল লাগিছে মনটো মানে। আৰু এইয়া দেখিছেনে মই আহি আছোঁ লাহে লাহে কৰি। যিহেতু মন্দিৰ ভাগ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 5 মিনিটৰ ৰাস্তাই হ'ব, সেইকাৰণে সন্ধিয়া সময়তে আহিলোঁ। সন্ধিয়া সময়ত আহি এনেও ভাল লাগে আৰু ইমান ধুনীয়া চাকি তাকি জ্বলাই থয় নহয় যেন। আৰু এয়া মই বাহিৰতে চাকি জ্বলাই লৈছোঁ। ইয়াতে সকলোৱে আহিলে ইয়াতে এনেকৈ চাকি জ্বলায় আৰু বহুত মানুহ আহিলে চাকি জ্বলাই থৈ এনেকৈ গৈছে। আৰু মই অহাৰ আগত বহুত মানুহ আহিলে চাগৈ, কিন্তু মই যাওঁতে ইমান মানুহ নাছিলে মানে কম আছিলে, আহি আছে গৈ আছে তেনেকৈ। আৰু এয়া দেখিছেনে মূৰ্তি ভাগ যোনজনে বনাইছিলে তেওঁৰ মাক দেউতাকক এনেকৈ ধুনীয়াকৈ বনাই থৈছে। আৰু এয়া চাকি জ্বলা হৈ গ'ল, আহি আছোঁ। এতিয়া যাম ভিতৰলৈ, ভিতৰ ভাগ আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ৰাখিছে আৰু ইয়াত অকণমান লেতেৰা হ'বই নিদিয়ে, মানে চফা কৰিয়ে থাকে। ইমান ধুনীয়াকৈ জুমকাকেইটা লগাই থৈছে আৰু দেখিছেনে ইমান ধুনীয়া লাগে নহয় ভিতৰখন, গৈয়ে ভাল লাগে। আপোনালোকে অহা নাই যদি আহিব দেই এবাৰ, ইমান ধুনীয়া লাগে নহয় গৈ। চাৰিওকাষে কেৱল ভগৱানৰ মূৰ্তিৰে এনেকৈ ৰাখি থৈছে ধুনীয়া কৰে। আৰু এয়া মহাদেৱৰ, এয়া দেখিছেনে ইমান ধুনীয়াকৈ ৰাখি থৈছে নহয়। আৰু মোৰ চাকি তাকি দিয়া হৈ গ'ল আৰু মানুহ বেছি নাই। চাৰিওফালে আপোনালোকক দেখাই দিছোঁ, ইমান ধুনীয়া লাগিছে, যিমান দেখালেও কম হ'ব কিজানি। আৰু এয়া লাষ্টত প্ৰাৰ্থনা কৰি ঘৰলৈ আহিব লৈছোঁ। আৰু অকণমান তেওঁ দেখাই দিছোঁ নহয়, ইমান ধুনীয়া লাগিছে সঁচাকৈ। দেখিছেনে সন্ধিয়া হ'লে বেছি ভাল লাগে, কিন্তু লাইট জ্বলে, চাকি জ্বলে।